Hello everyone, welcome to my channel. আজি এটা ধামাকা ভিডিও আপোনালোকলৈ আগবঢ়াম। ইয়াৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভাগত ভগোৱা হ'ব। তো দেখা পাইছে কাৰণ গাড়ী বহুত বেছি আছে, প্ৰায় 100+ গাড়ী আছে। মানে দেখা পাইছে না একদম ইটো মোৰ পৰা হিটো মোৰলৈকে গাড়ী আছে। তো আপোনালোকক ইয়াত পাৰ্ট 1 পাৰ্ট 2 এনেকৈ দেখুওৱা হ'ব। তো আপোনালোকে যদি আমাৰ ভিডিও চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কণ্টেক্ট নম্বৰ দিয়াই আছে, আপোনাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব। ৰিফাইনেন্সৰ সুবিধা আছে, অনলাইন বুকিঙৰ সুবিধা আছে। চ' আপোনালোকে কোনো চিন্তা কৰিব নালাগে, সকলো ডিটেইলছ পাই যাব। যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম আপোনালোকক, আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব যাতে আৰু ভাল ভাল ভিডিঅ' আহিবলগীয়া বহুত আছে। তো প্ৰতিখন গাড়ী আজি দাম কোৱা হ'ব, প্ৰতিখন গাড়ী ডিটেইলছ যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তো প্ৰতিখন মই ভাল ভাল গাড়ী দেখাব চেষ্টা কৰিছোঁ। তো প্ৰথম কমাৰ্চিয়েল গাড়ী দেখাই লওঁ। কমাৰ্চিয়েল গাড়ী মই অলৰেডি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব। তথাপিও মই ডিটেইলছ এটা দিছোঁ। 2022 চনৰ প্ৰতিখন কমাৰ্চিয়েল AC গোল্ড গাড়ী হয়, মানে পিক আপ ট্ৰাকে হয় চাবলৈ গ'লে AC গোল্ড। আৰু চ' আপোনালোকে 2022 চনৰ গাড়ী দেখা পাইছে গোটেইখন, আৰু প্ৰতিখন গাড়ীয়ে কোনো কাম নাই, ডাইৰেক্ট আপোনালোকে নিজৰ কামত লাগি যাব পাৰিব। লোৱাৰ পিছত ৰিফাইনেন্সৰ সুবিধা আছে। গোটেইখন 2022 চনৰ গাড়ী হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,85,000 to 3,90,000। তো এটা সৰুকৈ আপোনাৰ ডিটেইলছ দিছোঁ মানে মই। আপোনালোকে ভিডিঅ'টো চাই ল'ব, ভিডিঅ'টো অলৰেডি দিয়া আছে। তো নেক্সট আপোনালোকক দেখাই দিছোঁ অল্ট' পৰা আহি যাওঁ। অল্ট' K10 আছে, এইফালেদি অল্ট' K10 আছে, অল্ট' 800 আছে। তো ইয়াৰ প্ৰাইচবোৰ প্ৰায় 3,85,000 সেনেকুৱাতে পাই যাব আপোনালোকে, আৰু তাতকৈ কমৰো আছে কাৰণ ইয়াত ডিটেইলছ গোটেইখিনি নাই যিহেতু। তো আপোনালোকক মই অল্ট'খিনি জাষ্ট এটা হিণ্টছ দিছোঁ যে আপোনালোকে অল্ট'খিনি 3,80,000 পৰা 3,90,000 ভিতৰত এইকেইখন অল্ট' পাই যাব। এইখনৰ অকণমান দামটো বেছি হ'ব। তো এইখনৰ ডিটেইলছ পাবলৈ কাৰণে আপোনালোকে জলদি কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰি লওক। গাড়ী ভালেই আছে, মই দেখাই দিছোঁ যিমানখিনি পাৰোঁ। মই প্ৰতিখন গাড়ী এবাৰ ভালকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। তো এখন অল্ট' K10 একেবাৰে নিউ লুকছৰ হয়, আৰু কোনো টায়াৰৰ একো প্ৰব্লেম নাই। খালি এইকণ দেখা পাইছে আপোনালোকে, এইকণৰ অকণমান মানে কিবা অকণমান সৰু সুৰা কিবা এটা হ'ল হ'বলৈ অকণমান ফুটুকা পৰি আছে, তাৰ বাহিৰে বেলেগ এনেকুৱা একো নাই। অকণমান আগবাগ 2-এডালমান আছে, মই দেখা পাইছোঁ এনেকৈ আগবাগ 2-এডালমান আছে। এইটো কিবা বোলে মেকুৰী চেকুৰী উঠিলে নেকি। তো অল্ট' 800 দেখা পাইছে এইখন। তো অল্ট' 800 ভালেই দেখিছোঁ মই, আৰু আপোনালোকেও ভালকৈ চাই ল'ব লোৱা মুহূৰ্তত। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব, আৰামত সুধি ল'ব সকলোখিনি ডিটেইলছ। তো নেক্সট অল্ট' K10 দুখনকৈ আছে। তো আপোনালোকে ভালকৈ ডিটেইলছ পাবৰ কাৰণে আপোনালোকে কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব। কাৰণ এইখন গাড়ী মই দামটো জাষ্ট এটা আপোনাক কৈ দিছোঁ, তাতকৈ আপোনাৰ অফাৰত অলপ কমতো পাই যাব পাৰে। যোনটো দাম কোৱা হৈছে সেই দামটো কৈ দিয়া হৈছে, অফাৰখিনি কমি যাব। তো নেক্সট আপোনালোকক দেখাওঁ আজি মানে কোনখনৰ পৰা দেখাওঁ। তো ইয়াৰ গ্ৰেণ্ড ভিটাৰৰ পৰা দেখাই দিছোঁ। গ্ৰেণ্ড ভিটাৰ দেখা পাইছে, এখন ধুনীয়া গ্ৰেণ্ড ভিটাৰ, ছেকেণ্ড টপেই হয়। তো চাই লওক আপোনালোকে। তো গ্ৰেণ্ড ভিটাৰ এখন হ'ল 2023 চনৰ, আৰু গাড়ী চলিছে 8,200 কিলোমিটাৰ প্লাছ কিবা এটা চলিছে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 15,60,000, প্ৰায় 23-24 লাখ টকীয়া এখন গাড়ী হয়। আৰু আপোনালোকে সেইখন গাড়ী 15,60,000 টকাত আপোনালোকে পাই যাব, উইথ ছানৰুফ, সকলোখিনি লাক্সাৰিয়াছ ফিউচাৰ্ছ আছে, আৰু ফিউচাৰ্ছ লোডেড গাড়ী হয় যিহেতু। তো আপোনালোকে ভালকৈ চাই লওক এখন গ্ৰেণ্ড ভিটাৰা। তো নেক্সট এখন প্ৰিমিয়াম গাড়ী হয়, স্মাৰ্ট হাইব্ৰিড। ইয়াৰ মাইলেজটো বহুত বেছি ভাল দেখায়, প্ৰায় 25 এনেকুৱামান দেখাই দিয়ে। তো আপোনালোকে যদি কোনোবাই নতুন গাড়ী ল'ম বুলি ভাবি আছে, কাৰণ ইয়াৰ ৱেইটিং পিৰিয়ডো বহুতখিনি আছে, প্ৰায় 6 মাহ। তো আপোনাৰ ল'ম বুলি ক'লে ল'ব পাৰিব আৰামত এখন ধুনীয়া গাড়ী। তো অফাৰ চলি আছে, অফাৰত আৰু কমিব, প্ৰাইচ নেগচিয়েট, প্ৰতিখন গাড়ীৰ প্ৰাইচ নেগচিয়েট হয়। তো আপোনালোকে যদি ল'ব বিচাৰে তেন্তে আৰামত ল'ব পাৰিব। তো নেক্সট দেখাই দিওঁ এখন বেলেনো চাই লওক আপোনালোকে। এখন মে বি ছেকেণ্ড টপ মডেল হয়। তো আপোনালোকক ভালকৈ দেখাই দিছোঁ, নিউ লুকছৰ এখন গাড়ী হয় বেলেনো। তো বেলেনো মই যিমানখিনি পাৰোঁ দেখাইছোঁ, 23 চনৰ মডেল হয়, 78,000 চামথিংমান চলা, কোনো ইয়াত মিটাৰ টেম্পাৰিং চলা নাই। তো A09 ৰেজিষ্টাৰ্ড গাড়ী হয়। তো গাড়ীখন ভালেই দেখিছোঁ। তো
টায়াৰ ছাছপেনশ্যনৰ কাৰণে চিন্তা কৰিব নালাগে, বাকীখিনি আপোনালোকে যোনখিনি চাব বিচাৰে ইয়াত আহি চাই ল'ব পাৰিব। যদি আপোনালোকে মেকানিকেল আনিব বিচাৰে মেকানিকেল আনিও আপোনালোকে চাব পাৰিব, তাত কোনো আপত্তি নাই। কণ্টেক্ট নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব পাৰিব। ইয়াৰ 78,000 মই কৈ পাইছিলোঁ, এইটো নহয়, 7,85,000 ইয়াৰ দাম ৰখা হৈছে। 23 চনৰ মডেল হয়, এইটো জেটা মডেল। তো দেখা পাইছে, তো গাড়ীখন ভাল গাড়ী, তো ভালকৈ চাই লওক। ভালে দেখিছোঁ। আৰু ইয়াত অকণমান স্কেচ আছে লাইটটোত, এইকণ সৰু সুৰা স্কেচ আছে, এই বাম্পাৰখনত অকণমান দেখা পাইছে। তাৰ বাহিৰে মই বিশেষ এনেকৈতো ঠিকে দেখিছোঁ। কিবা থাকিলেতো মই ডাইৰেক্ট কৈ দিম দেই আপোনালোকক, কাৰণ আপোনালোকে টকা এটা দি পিনি যেতিয়া বস্তু এটা ল'ব বিচাৰিব বস্তুটো ভাল পাব লাগিব এনে, আৰু আপোনাৰ মনৰ পচন্দ হ'ব লাগিব। বস্তুটো বাৰু ভালেই দেখিছোঁ, কিন্তু মনৰ পচন্দ হয়নে নহয় তো আপোনাৰ ভালকৈ সেইকাৰণে চাই লওক, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ্ছ, মোৰ ভাগৰ ভিউৱাৰ্ছে যাতে বস্তুটো ভাল পাওক মই সেইটোৱে বিচাৰোঁ। আৰু নেক্সট হোণ্ডাই ভেনিউ দেখিছোঁ। হোণ্ডাই ভেনিউ টপ মডেল হয়, এখন টাৰ্বো মডেল হয়, এখন 20ৰ মডেল হয়, 2020 মডেলৰ এখন ধুনীয়া গাড়ী। গাড়ীখনো ভাল লাগে চলাই। ইয়াৰ প্ৰাইচটো 8 লাখ ৰখা হৈছে। তো চব মানে দামী দামী গাড়ী আছে এইখিনি, তো সেইখিনিয়ে নহয়, তাৰ বাহিৰেও সস্তীয়া গাড়ীও আছে। আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক শেষলৈকে, তেতিয়া পূৰা গম পাব। যিহেতু দামী গাড়ীখিনি প্ৰথমতে ওলাই আছে, যিহেতু সেইকাৰণে মই দেখাই দিবলৈ বাধ্যত পৰিছোঁ আপোনাৰ কাৰণে। মানে এনেকৈ দেখাবলৈ অকণমান দিগদাৰ হৈ গৈছে, এনেকৈ চিৰিয়েলি যাওঁ, নহ'লে কোনোবা এখন আগত থাকি যাব পাৰে, কোনো গেৰেণ্টি নাই। সেইকাৰণে আৰামত দেখাই আছোঁ আপোনালোকক। তো কোনোবাই যদি টপ মডেল ভেনিউ ল'ব বিচাৰে আৰামত ল'ব পাৰিব। তো নেক্সট এখন দেখা পাইছে ৱেগেনাৰ। 2016 চনৰ মডেল আৰু VXI হয়। ইয়াৰ প্ৰাইচটো পিছে 380 ৰখা হৈছে, ইয়াত লেখা আছে। তো আপোনাৰ নিজে ভালকৈ চাই লওক, মাৰ্কেটটো ভালকৈ চাই ল'ব। আৰু আমাৰ ফালৰ পৰা মই যোনটো ক'বলগীয়া আছে মই কৈ দিলোঁ। আপোনালোকৰ যদি মনৰ পচন্দৰ হয় তেনেহ'লে আপোনালোকে আৰামত ল'ব পাৰিব। গাড়ী প্ৰতিখন গাড়ীয়ে ৰিফাইনেন্সৰ সুবিধা আছে। ঠিক তেনেদৰে আৰ্টিগা আছে। আৰ্টিগা এখন টপ মডেল গাড়ীয়ে হয়, এখনো মাইলেজ ভাল হয়, স্মাৰ্ট হাইব্ৰিড ইঞ্জিন আহে যিহেতু। তো 2020 চনৰ মডেল 8,80,000 ইয়াৰ দাম ৰখা হৈছে। তো এখন কিনিবলৈ গ'লে 2020 চনত কিজানি ইয়াৰ দামটো আছিলে, কাৰণ নিউ লুক্সৰ হয় যিহেতু। তো নাই বুলি ক'লেও আপোনালোকৰ 4 লাখমান টকা কমত পাব মোৰ মতে, যদি তাতকৈ বেছিও পায় এইটো নাজানো। তো ভালকৈ চাই লওক। গাড়ী মই দেখাই দিছোঁ, গাড়ীখন বাৰু ভালেই দেখিছোঁ, একো টেনশ্যন ল'বলগীয়া গাড়ী নাই এখন, কাৰণ মাৰুতি এনেকৈ টেনশ্যন ল'বলগীয়া নহয়ও বাৰু। তো নেক্সট এখন ইগনিছ আছে, A01 ৰেজিষ্টাৰ্ড গাড়ী হয়। ইগনিছখন কিন্তু ধুনীয়া দেখিছোঁ। তো আপোনালোকে যদি ল'ব বিচাৰে মানে ফিমেলৰ কাৰণে কিন্তু বৰ ধুনীয়া এখন গাড়ী, আৰু আমাৰ ডেকা ল'ৰাৰ কাৰণেও বৰ ধুনীয়া এখন গাড়ী হয়। ইয়াৰ খালি এইডোখৰত অকণমান হেৰি এটা আছে, কিবা এটা পৰিলে হ'বলৈ। তো ভালকৈ চাই ল'ব আপোনালোকে যদি ল'ব বিচাৰে। মই যিখিনি দেখাবলগীয়া থাকে চব দেখাই দিছোঁ, কিবাবি থাকিলে মই দেখাই দিছোঁ। এইফালেদি বাম্পাৰখন দেখা পাইছে আপোনালোকে। তো আপোনাক ভালকৈ চাই লওক, এইখনৰ দামটো কোৱা হ'ব, কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰি ল'ব। ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব, কাৰণ আপোনালোকে যেনেকৈ বিচাৰে, আপোনালোকে ইমান দূৰৰ পৰা আহিব বিচাৰে যিহেতু, সেইকাৰণে আপোনালোকেও যাতে মনৰ পচন্দৰ গাড়ীখন আহক। দাম যি কোৱা আছে কৈছে, তো তাত মই কৈ দিছোঁ, যি লেখা আছে সেইটো কৈ দিছোঁ, আপোনাৰ ভালকৈ পাতি ল'ব। তো নেক্সট ইক'ভেন আছে। ইক'ভেন দেখা পাইছে, ইক'ভেনৰ ইয়াত প্ৰাইচটো দিয়া নাই, তো চাই লওক যদি ইক'ভেন লাগে। 7 ছিটাৰ গাড়ী হয়, দেখা পাইছে 7 ছিটাৰ এখন ধুনীয়া ইক'ভেন, আৰু আপোনালোকে ল'ব পাৰিব, আৰামত ল'ব পাৰিব। গাড়ী একো কাম নাই, মানে ধুনীয়া, ভিতৰতো দেখিবলৈ ধুনীয়া পাইছোঁ মই যি দেখিছোঁ, আৰু বাহিৰৰ ফালৰ পৰাও ধুনীয়া। তো কোনোবা যদি ইক'ভেন ল'ব বিচাৰে তেনেহ'লে আৰামত ল'ব পাৰিব। আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলেতো আপোনালোকে মানে কিবা এটা হ'লেও ডিছকাউণ্ট পাবই। চ' যদি আপোনালোকৰ ডিছকাউণ্ট লাগে তেন্তে আমাকো কণ্টেক্ট কৰি ল'ব পাৰিব, তেতিয়া আমি হ'লেও কৈ দিব পাৰিম যে আমাৰ কাষ্টমাৰ হয়, আমাৰ চেনেলৰ কাষ্টমাৰ হয়। তো আপোনালোকে আৰামত লৈ ল'ব পাৰিব। আৰু যদি আপোনাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব বিচাৰে ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব, সেইটো আপোনালোকৰ কথা। তো এইফালেদি ৱেগনাৰ দেখা পাইছে, ৱেগনাৰ নিউ লুক্সৰ। তো ৱেগনাৰ এইফালেদি মই বাম্পাৰখনৰ অকণমান এয়া দেখাই দিছোঁ আপোনালোকক। বাকী তাৰ বাহিৰে
বডি ঠিকেই দেখা পাইছোঁ। ইয়াত প্ৰাইচটো লেখা নাই বৰ্তমান। এখন নতুন গাড়ীয়ে হ'ব, ইয়াৰ প্ৰাইচটো কৈ দিয়া হ'ব। যোনকেইখনৰ লেখা নাই মই এইখন ক'ব পৰা নাই, তো চৰি, কাৰণ মোৰ গাড়ী নহয় এইকেইখন। চ' আপোনাৰ কাৰণে ভিডিঅ' বনাই দিছে এইটো, কাৰণ বহুতে কৈ আছে অলপ গাড়ী বেলেগ বেলেগো দেখাবলৈ কৈছিলে, সেইকাৰণে মই দেখাই দিছোঁ। বাকী চাই লওক এখন ৱেগনাৰ, যদি কোনোবা ল'ব বিচাৰে কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰি ল'ব। তো নেক্সট স্কৰ্পিঅ' দেখাম। স্কৰ্পিঅ' কেইবাটাও একদম লাইন আছে পূৰা। তো নেক্সট 2019 এখন XUV 500, 71,000 কিলোমিটাৰ চলিছে। তো গাড়ী টপ মডেল হয়। ইয়াৰ প্ৰায় পলিথিন এৰে খোৱাই নাই দেখোন, ইয়াৰ পলিথিন এৰে খোৱাই নাই। চক গাড়ী লক আছে আজি ইয়াত। যিহেতু মোক দাদাই ক'লে মানে তুমি আহিছা যদি ভিডিঅ' এটা বনাই দিয়াচোন, তো সেইকাৰণে মই বনাই দিছোঁ। আজি পূৰা প্ৰিপেয়াৰ হৈ অহা নাছিলোঁ মানে। তো গাড়ীখন ভালেই দেখিছোঁ দেই, এখন XUV 300খন। তো ইয়াৰ প্ৰাইচটো ৰখা হৈছে 8,50,000। টপ মডেল গাড়ী হয় আৰু ভাল গাড়ী, যথেষ্ট ভাল গাড়ী হয়। মই ভাল পাওঁ কিন্তু দেই, মানে যদি কোনোবা যদি কম্পেক্ট SUV ল'ব বিচাৰে, এখন যথেষ্ট ভাল গাড়ী, মানে চব ফালৰ পৰাই ভাল আৰু। তো নেক্সট ছুইফ্ট ডিজায়াৰ এখন আছে। এখন ইয়াত 2019 চনৰ গাড়ী হয়, VXI হয়। চাই লওক ভালকৈ, গাড়ী মই ভালেই পাইছোঁ। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,60,000 টকা। প্ৰাইচ চব গাড়ীয়ে নেগচিয়েট হ'ব। আৰু আপোনালোকে আমাৰ চেনেলত থৈ দি আহিলে কিবা এটা হ'লেও আপোনালোকে পাব। সেইকাৰণে আপোনাৰ ছাবস্ক্ৰাইবটো কৰি আহিব আৰু লাইক শ্বেয়াৰ কৰিব এতিয়া নাপাহৰিব, কাৰণ বহুতে বহুত গাড়ী বিচাৰি থাকে। কেনেকুৱা কি কমেণ্ট কৰে আপোনালোকে তাত কমেণ্ট কৰিব। গাড়ীটো মোৰ নহয়, মই দেখাই দিছোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকে জানে, আপোনালোকে যিখিনি কমেণ্ট আগবঢ়াব ভালকৈ চাই ল'ব। আপোনালোকৰ নিজৰ মনৰ কথাটোৱে ক'ব যিহেতু। আৰু টিয়াগো এখন আছে। টিয়াগোখনৰ দামটো কোৱা নাই। টিয়াগোখন বাৰু ভালেই দেখিছোঁ, ধুনীয়া গাড়ী, ক'তো এনেকুৱা একো দেখা নাই এতিয়ালৈকে। তো চাই লওক ভালকৈ। যদি কোনোবাই টিয়াগো ল'ব বিচাৰে XT মডেল ল'ব পাৰিব আৰামত। চাই লওক, মই যিখিনি পাৰোঁ ধুনীয়াকৈ দেখাব চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি পচন্দ হয় তেনেহ'লে লৈ ল'ব পাৰিব। এইখনত কিন্তু অকণমান সোমাই আছে আৰু এইখন অকণমান সোমাই আছে। তো মই যিকণ পাৰোঁ দেখাই দিছোঁ। তাৰ বাহিৰেতো বাকী ছাছপেনশ্যন বা টায়াৰ এইখিনি আপোনালোক চাই ল'ব লাগিব। আপোনালোকৰ লগত যদি ল'ব বিচাৰে তেন্তে আপোনালোকৰ মিলি যাব। ছাছপেনশ্যন, টায়াৰ এইখিনি আপোনালোকে চলাই পিনি চাব। টায়াৰটো আপোনালোকে চাই ল'ব, বডি চাই ল'ব, এইবোৰ আপোনালোকে পিছত চাই ল'ব। বলেৰ' পিক আপ দেখাম মই, তাৰ আগত এইখিনি দেখাই লওঁ কাৰণ বহুতখিনি গাড়ী আছে। তো নেক্সট বাকী গোটেইখিনি গাড়ী দেখাম। স্কৰ্পিঅ' দেখাম। তো 2 নম্বৰ পাৰ্ট 2ত আমি দেখাই আছোঁ। তো আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব কেতিয়া নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব কেতিয়া নাপাহৰিব। থেংক ইউ ছ' মাছ। প্ৰতিখন গাড়ী দেখাবলৈ মই ভালকৈ চেষ্টা কৰিছোঁ, কাৰণ বহুত বেছি গাড়ী হৈ গৈছে আৰু বহুত বেছি দীঘলীয়া ভিডিঅ' হ'ব। সেইকাৰণে আপোনালোকৰ যদি তাতকৈ বেছি ডিটেইলছ লাগে তেনেহ'লে কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰি ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ' লগ পাইছোঁ। বাই বাই। থেংক ইউ ছ' মাছ।